Hello everyone, welcome to my channel. আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ চব্জি। এয়া কঁঠালকেইটা প্ৰথমতে মই এনেদৰে কাটি লওঁ। মানে কঁঠালবোৰ মই আগতে বইল কৰিবলৈ এনেকৈ একেবাৰে বাকলি গুচাই কাটি নলওঁ, এনেকৈ প্ৰেছাৰত দি দিওঁ। প্ৰেছাৰ কুকাৰত এইদৰে আলু আৰু কঁঠাল এনেকৈ বইল কৰি লওঁ গোটাকৈ। তাৰ পিছতহে মই বাকলি গুচাই কাটোঁ, নহ'লে হাতত বৰ আঠা লাগে যে, সেইটো কাৰণে। তাৰপিছত এয়া কঁঠালখিনি মই কুকাৰত ভৰাই চিটি লগাই ল'লোঁ। ৩-৪টা চিটি লগোৱাৰ পিছত এয়া ধুনীয়াকৈ বইল হৈ গ'ল। তাৰপিছত মই কঁঠালখিনি এনেদৰে বাকলি গুচাই কাটি ল'লোঁ টুকুৰা টুকুৰকৈ। তাৰপিছত এয়া মই ফ্ৰাই কৰিছোঁ কঁঠালখিনি। প্ৰথমে তেলতে অকণমান ফ্ৰাই কৰি লৈছোঁ। কঁঠালখিনি কৰিলোঁ, তাৰপিছত আলুখিনি কৰিলোঁ। তাৰপৰা আলুখিনি আৰু কঁঠালখিনি দুইখিনি যে ফ্ৰাই কৰি ল'লোঁ, ফ্ৰাই কৰি উঠাই লৈ পেলাই মছলা ইয়াত মই দিছোঁ এয়া জিৰা, ধনিয়া, তাৰপিছত অকণমান গৰম মছলা, তাৰপিছতে কাশ্মীৰী মিৰ্চ আৰু এইখিনি আৰু হালধি, নিমখ এইখিনি লৈ লৈছোঁ। তাৰপিছত এটা শুকান জলকীয়া আৰু এইখিনি গোটেইখিনি মই আদা নহৰু পেষ্ট কৰি লৈছোঁ। আদা নহৰু পিঁয়াজ বিলাহী এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। তাৰপিছত তেলত এতিয়া মই এই শুকান জলকীয়া আৰু তেজপাত আৰু গোটা যি লং, ইলাচি, ডালচেনি এইখিনি আছিলে সেইখিনি দি পেলাই অলপ ভাজি লৈ তাৰপিছত এই পিচি থোৱা মছলাখিনি আদা নহৰু বিলাহী আৰু পিঁয়াজ এই পেষ্টটো দি দিলোঁ। দি ভাজি থাকি অলপ দেৰি ভাজি থাকি তাৰপিছত যে এই শুকান মছলাখিনি দেখিছিলে, জলকীয়া গুড়ি, হালধি, জিৰা, ধনিয়া আৰু গৰম মছলা এইখিনি মই তাত দি দিলোঁ। দি ভালদৰে মছলাখিনি ভাজি থাকিলোঁ। ভাজি এইদৰে ভালদৰে আৰু একদম তেল ওলোৱালৈকে ভাজিব লাগিব গোটেইখিনি। তাৰপিছত দিলোঁ অলপ নিমখ। আমি নিমখ পিংক চল্টটো খাওঁ, পিংক চল্টটো ভাল বুলি কয় আৰু, তো সেইটো কাৰণে আমি পিংক চল্টটোৱেই খাওঁ আৰু। তাৰপিছত এয়া নিমখ দি পেলাই মই এয়া লৰাই আছোঁ। তাৰপিছত তেল ওলোৱালৈকে এইখিনি মছলাখিনি ভাজিম আৰু। তাৰপৰা যিহেতু ভাজি হৈ যাব, তাত মই সেই ফ্ৰাই কৰি থোৱা যিখিনি কঁঠাল আৰু আলু আছিলে সেইখিনি দি দিম। এতিয়া কঁঠালৰ চব্জি খাবলৈ খুবেই ভাল হৈছে, কাৰণ এতিয়া প্ৰথম ওলাইছে ন, আৰু বজাৰত দামো ইয়াৰ বহুত বেছি। আৰু এই অকণমান জালুক গুড়া দি দিলোঁ দেই, জালুকৰ গুড়া। মই জালুকবোৰ গোটাকৈ ভাজি পেলাই পিচি থৈ দিওঁ। আৰু এইখিনি ফ্ৰাই কৰি থোৱা কঁঠাল আৰু আলুখিনি এতিয়া মই ইয়াত কেৰাহীত ঢালি দিম এতিয়া। তাৰপিছত ঢালি ভাজি থাকিম। আপোনালোকে কঁঠালৰ চব্জি কেনেকৈ বনায় বাৰু? এনেই ডাইৰেক্ট বইল কৰি কাটি মছলা দিও বনাব পাৰি, আৰু মই তেনেকৈও বনাওঁ। আজি আকৌ ফ্ৰাই কৰি বনালোঁ। কেতিয়াবা এনেকৈও বনাওঁ। যেনেকৈ বনালেও খাই ভালেই লাগে কঁঠালৰ চব্জি। ভাজি অকণমান পানী দি দিলোঁ, যাতে মছলাবোৰ কঁঠালৰ গাত সোমাই যায় আৰু ভিতৰলৈকে মছলাবোৰ সোমাই যায়। এইদৰে ভাজি অকণমান পানী দি মই ঢাকোন লগাই থ'লোঁ 5 মিনিটমান সময়। তাৰপিছত আকৌ 5 মিনিটৰ পিছত এয়া উদঙাই চাইছোঁ, কালাৰটো কি ধুনীয়া হৈছে নহয় জানো বাৰু। তাৰপিছত এইখিনি আৰু এবাৰ আৰু অকণমান পানীটো শুকুৱাই দিম আৰু। এনেকৈও ৰাখিব পাৰি ভাতৰ লগত সানি খাওঁ বুলি ক'বলৈ। আৰু মই মানে অলপ শুকানকৈ বনাম আৰু অকণমান এয়া ইমানটোত ৰাখি দিব পাৰি আৰু। এয়া ধুনীয়া হৈ গ'ল, কালাৰটো কি ধুনীয়া হৈছে চাওকচোন। এতিয়া মই এইখিনি হৈ গ'ল আৰু দেই, হৈ গ'ল। তাৰপিছত এয়া যে শেষত দেখিছে কচুৰি মেথি ইয়াৰে অকণমান মই দি দিম আৰু। এই কচুৰি মেথিখিনি দি লৰাই পেলাই এয়া ফাইনেল টাচ আৰু হৈ গ'ল।
মোৰ কঁঠালৰ চব্জি এয়া ৰেডি। কচুৰি মেথিটো দিলে অকণমান খাবলৈ টেষ্টটো বেলেগ হয়, অকণমান ভাল লাগে আৰু। নিদিলেও একো কথা নাই, এইটো মোৰ আছে কাৰণে দিছোঁ। এয়া কঁঠালৰ চব্জি আমাৰ ৰেডি। এতিয়া ভাতৰ লগত হওক বা ৰুটিৰ লগত হওক, পৰঠাৰ লগত হওক, আমি আৰু সুন্দৰকৈ খাব পাৰিম, নহয় জানো বাৰু? আপোনালোকে মোৰ চেনেলটো চোৱাৰ বাবে ধন্যবাদ।